অশোক যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম 2014 চনত আৰম্ভ হৈছিল আৰু তাৰ পিছৰ পৰাই যি তদাৰকী সন্থা NHIDCL গাফিলতিৰ বাবে এই পথেৰে অহা যোৱা কৰা যাতায়াত কৰা লোকসকলে সদায় হাৰাশাস্তি ভুগি আহিছে যদিও কিন্তু এই NHIDCL কোনোদিন তেওঁলোকৰ গা নল'ল আৰু পৰিণতিত আচলতে বহু দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু হ'ল আৰু বহু লোক চিৰদিনৰ বাবে ধুনীয়া হ'ল। আমি প্ৰায় NKTV দৰ্শকসকলক যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা পথ নে পথাৰ ধৰিব নোৱাৰা যি দুৰৱস্থা কথা আমি দেখুৱাইছিলোঁ কিন্তু শেহতীয়া এক তথ্য যিসকল লোকে আচলতে গুগল মেপৰ যোগেদি যাতায়াত কৰে আচলতে গুগল মেপৰ যি তথ্য দিয়ে পথ নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনাৰ পৰা কিন্তু আজি দেখা পোৱা গৈছে যে গুগল মেপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজানৰ পৰা তিয়ক পথছোৱা কিন্তু গুগল মেপৰ পৰা নাইকিয়া হৈ গৈছে। অতি উদ্বেগজনক খবৰ আৰু কিছু দৃশ্যাংশ মই প্ৰথম দেখুৱাই ল'ম মোৰ কেমেৰাৰ যোগে দেখুৱাব। এয়া তিয়কৰ দৃশ্য, তিয়কৰ ৰাজপথৰ দৃশ্য। 10টা বছৰৰ এই একেই পৰিৱেশ একেই যন্ত্ৰণা যাত্ৰীসকলৰ কিন্তু তাৰপিছতো NHIDCL গা নল'ল আৰু পৰিণতিত শেহতীয়াকৈ গুগল মেপত পথ নিৰ্দেশনাত কিন্তু এই পথছোৱা যে লাডৈগড়ৰ পৰা জাজি পৰ্যন্ত পথছোৱা কিন্তু গুগল মেপৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। তাৰ পৰিৱৰ্তে দেখাইছে যে লাডৈগড় হৈ চেলেং হৈ আমগুৰি হৈ পথছোৱা দেখাইছে আৰু সেয়ে আচলতে অতি দুৰ্ভাগ্যজনক কথা যে NHIDCL 10 বছৰে কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে 50% কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু মুখ্যমন্ত্ৰীজনে বাৰে কৈ আছে বাৰে সময় দি আছে আৰু শেহতীয়াকৈ তেওঁ 2025 চনৰ ফেব্ৰুৱাৰী মাহত কিন্তু সম্পূৰ্ণ হ'ব বুলি কথা দিছিলে আৰু তাৰ পিছৰ কিন্তু ফেব্ৰুৱাৰীলৈ আৰু মাজত মাত্ৰ 3টা মাহ আছে কিন্তু এই 3টা মাহত আচলতে কেনেধৰণে কাম সম্পূৰ্ণ কৰিব। 4টাকৈ কোম্পানী পলায়ন কৰিলে তাৰপিছত পুনৰ যোৰহাট বাইপাছৰ পৰা জাজিলৈকে 3টা কোম্পানীক কামৰ আবণ্টন দিলে। আবণ্টন দিয়াৰ পিছতো কিন্তু কামৰ 60% কামো সম্পূৰ্ণ হৈ নুঠিলে আৰু শেহতীয়া সেই পথ নিৰ্দেশনা যি গুগলে দেখুৱায় সেই গুগলত কিন্তু পথৰ দুৰৱস্থাৰ বাবেই হয়তো চাগে কিন্তু এই যি পথৰ নিৰ্দেশনা কিন্তু তেওঁলোকে সলনি কৰি দিছে যাতায়াত কৰা লোকসকলৰ বাবে উজনিমুৱা লোকসকলৰ বাবে বা উজনিৰ পৰা নামনিমুৱা যাত্ৰীসকলৰ বাবে পথ নিৰ্দেশনাটো সলনি কৰি দিছে। তাৰপিছত সেয়া কিন্তু আচলতে NHIDCL যি গাফিলতিৰ বাবে কিন্তু আজি এই 10 বছৰীয়া যন্ত্ৰণা কিন্তু ভোগ কৰি আহিছে। মোৰ লগত সচেতন দুজন ব্যক্তি আছে মই তেওঁৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিলোঁ। বৰ উদ্বেগজনক কথা যে গুগল মেপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো নাইকিয়া হৈ গ'ল, কি ক'ব? চাওক, আমাৰ যোৰহাটবাসীৰ এইটো সৌভাগ্য নে দুৰ্ভাগ্য সকলোৱে দেখি আহিছে। 10টা বছৰে আমি যি জমৰ যন্ত্ৰণা ভুগি আছোঁ ফ'ৰলেনক লৈ সেইটো আজি পুনৰবাৰ প্ৰতীয়মান হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে গুগল মেপছত যিটো আমাৰ পথ নিৰ্দেশনা প্ৰদান কৰে গুগল মেপছত আপোনালোকে চাব যে এইটো যোৰহাটটো আমি যদি জাজি মাৰোঁ যিটো পথ নিৰ্দেশনা ইয়াত আপুনি ৰঙা কিছুমান মাৰ্ক দেখাইছে আৰু তিয়ক কাকজানৰ যিকেইটা POP বনাইছিল POPকেইটা যে অতি বিপদজনক এইটো ইয়াত দেখাই গৈছে আৰু তাৰ সমান্তৰালভাৱে যিটো আমাৰ পথ আছিল হাইৱে বাদ দি তেওঁলোকে এটা পথ নিৰ্দেশনা দিছে যিটো আমাৰ ধুদৰ আলি বলমাইদি সোমাই যোৰহাট যাব কৈছে নতুবা লাডৈগড়দি সোমাই যোৰহাট যাবলৈ পথ নিৰ্দেশনা দিছে। গতিকে এইটোৰ পৰা প্ৰমাণ হৈছে যে 4 লেন সম্প্ৰসাৰণৰ নামত কি চলি আছে। NHIDCL যিকেইজন GM আছে বা উচ্চপদস্থ বিষয়া তেওঁলোক AC ৰুমত বহি যেতিয়া কণ্ট্ৰল কৰে পথৰ কাম যে নিম্নমানৰ হ'ব বা পথৰ কাম যে আগ নাবাঢ়ে এইটো প্ৰমাণ হৈছে। অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে যে তেখেতে নীতিন গাডকাৰীৰ লগত কথা পাতিছে কিবা এটা ফলপ্ৰসূ ৰিজাল্ট পাব কিন্তু তেওঁৰ মুখতো আমি যেতিয়া তেখেত দিল্লীলৈ যায় তেখেতে তেতিয়াই কয় যে মই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ লগত আমি আলোচনা কৰিছোঁ 4 লেনৰ কাম ডিচেম্বৰৰ পূৰ্বে হ'ব বাৰিষাৰ পূৰ্বে হ'ব। কোনটো বাৰিষাৰ আচলতে কোনটো ডিচেম্বৰৰ পূৰ্বে কামটো সমাপ্ত তেখেতলৈ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰণ এই ৰাস্তাটোত আমাৰ বহুত আৱেগ আছে। বহু লোকে এই ৰাস্তাটোৰ মৃত্যুমুখত পৰিছে, বহু লোক হতাহতি হৈছে প্ৰতিদিনাই। আপুনি এই ৰাস্তাটোত গাড়ীখন লৈ বা বাইকখন লৈ যাব নোৱাৰে, প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু NHIDCL বিষয়াসকল হওক বা ঠিকাদাৰ প্ৰতিষ্ঠানসকলক তেওঁলোকে নিজৰ ৰুমত বহি তেওঁলোকে এইবিলাক চাই আছে। গতিকে আমি আশা কৰিম মুখ্যমন্ত্ৰীজনে অন্ততঃ এইকেইদিন এই বাৰিষা দিনকেইটাত অহা যোৱা কৰিব পৰাকৈ এই ৰাস্তাটো সুচল কৰি তোলক, তেতিয়াহে ৰাইজে এই যিটো জীয়াটো ভুগি আছে এই সমস্যাৰ পৰা আমাক উদ্ধাৰ হ'ব বুলি ভাবোঁ। অৰ্থাৎ গুগল মেপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নাইকিয়া হ'ল, কি ক'ব? চাওক, এইটো এটা উদ্বেগজনক বিষয় আচলতে যে বাহিৰৰ পৰা যেতিয়া বা এজন লোক আহিব জাজি বা শিৱসাগৰলৈ যাবৰ কাৰণে তেতিয়া সাধাৰণতে গুগল মেপ ব্যৱহাৰ কৰে। আচ্ছা, এই গুগল মেপ ব্যৱহাৰ কৰাৰ সময়ত যদি তেওঁ সেই পথ নিৰ্দেশনাত যদি কোৱা হয় যে লাডৈগড়ৰ পৰা ধুদৰ আলি হৈ জাজি পৰ্যন্ত এটা মানে ভিতৰৰ ৰাস্তা ষ্ট্ৰেইট ৰোড
নেশ্যনেল হাইৱেটো আচলতে জাজিৰ পৰা লাডুগড়ৰ পৰা জাজিলৈকে গুগলত নাইকিয়া হৈ যাব। গুগল মেপত নিৰ্দেশনা নথকাটো আচলতে উদ্বেগজনক বিষয়। আৰু এই বিষয়টো আচলতে মই এইটো কথা ক'ব বিচাৰিম যে দীৰ্ঘদিন লাগিলে আচলতে যোৰহাট বাইপাছৰ পৰা ডিমৌ পৰ্যন্ত এই পথছোৱাত দীৰ্ঘদিন লাগিল। ৰাইজ বিতুষ্ট হৈছে, শেহতীয়াকৈ গুগল মেপখনো বিতুষ্ট হৈ আচলতে এনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ উদ্বেগজনক পৰিস্থিতিৰ আচলতে সূচনা হ'ব। বিশেষকৈ যিসকল বাহিৰৰ পৰা আহে, বাহিৰৰ পৰা অসম ভ্ৰমণৰ বাবে আহে বা শিৱসাগৰলৈ যাবলৈ আহিব, সেইসকলৰ বাবে আচলতে এইটো এটা ভুল নিৰ্দেশনা পাব আৰু আটাইতকৈ কষ্ট পাব, বহুত দীঘলীয়া বাট হ'ব। এইটোৱে আচলতে আমাকো লজ্জানত কৰিছে। আচলতে এই কথাটোৰ আচলতে কি উপায় কি আছে এইখনে বিজ্ঞসকলে জানিব। মোৰ বিশেষ এই ক্ষেত্ৰত মোৰ ক'বলগীয়া নাই, কিন্তু এটাই উদ্বেগজনক বিষয় যে লাডুগড়ৰ পৰা জাজি পৰ্যন্ত এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা গুগল মেপেও নিৰ্দেশনা নিদিয়া হ'ল। এইটো আচলতে এটা উদ্বেগজনক বিষয়। ধন্যবাদ জনাইছোঁ। এইসকল আছিলে তিয়কৰ সচেতন ব্যক্তি, বিভিন্ন সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে উদ্বেগ প্ৰকাশ কৰিছে। আৰু অতি লজ্জাজনক কথা যে একমাত্ৰ আয়ুস ৰেখা বুলি কোৱা হয়, উজনি অসমৰ আয়ুস ৰেখা সদৃশ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুগলৰ পৰা নাইকিয়া হৈ গ'ল। আৰু তাৰপিছত কিন্তু NHIDCL যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোকে কিন্তু এতিয়া এই পৰ্যন্ত কোনো গা নলৈলে। এক আঁঠু বোকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ডুবি আছে যদিও কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ কামৰ যি গতি আচলতে সেই কামৰ গতি কিন্তু খৰতকীয়া কৰিব নোৱাৰিলে। পৰিণতিত কিন্তু এটা দশক ধৰি কিন্তু উজনিবাসীয়ে কিন্তু যি জমৰ যন্ত্ৰণা ভুগি আছে তাক লৈ কিন্তু কাৰো কেৰেপ নাই। কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক বা NHIDCL হওক, কিন্তু উজনিবাসী ৰাইজৰ মনৰ কথা, দুখ দুৰ্দশাৰ কথা কোনোদিন বুজিবলৈ চেষ্টা নকৰিলে। আৰু যিসকল বাহিৰৰ পৰা লোক আহিব সেই লোকসকলে পথ নিৰ্দেশ